যে শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী এটা সপোন দেখিছিল আৰু সেই তেখেতেই এই বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা চেঞ্চেলৰ হিচাপে নিযুক্তি লাভ কৰি কাম কাজ ইতিমধ্যে আগবঢ়াই নিছে। বৰ্তমান বিশ্ববিদ্যালয়খনে 6টা বিভাগত আমি বিভাগে কাম কৰিছো। আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ বাবে অসমীয়া বিষয়টো থাকিব, সমাজ সংস্কৃতিৰ কাৰণে আমি ছচিয়লজি বিভাগটো থাকিব, আৰু পৰিৱেশ কলা সংস্কৃতিৰ কাৰণে পাৰফৰ্মিং আৰ্টছ থাকিব, তাৰ লগতে থাকিব ডিজিটেল এডুকেশ্যন আৰু মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম। আৰু এটা আমি বিষয় সন্নিৱিষ্ট কৰিছো টি এণ্ড এগ্ৰ ষ্টাডিজ। এই 6টা বিষয়ৰ ওপৰত আমি এই বছৰ আৰম্ভ কৰিম আৰু পৰৱৰ্তী বৰ্ষত আৰু বিভিন্ন এই অফিচৰ যিখিনি কথা কৈছিলে ফিজিক্স, কেমিষ্ট্ৰি, জুলজি, কমাৰ্চৰ বিভিন্ন বিষয় এইসমূহ আমি আৰম্ভ কৰিম। ইতিমধ্যে তাৰ কাৰণে যিখিনি চিলেবাছ বা যিখিনি বিষয়বস্তু আমি সন্নিৱিষ্ট কৰিব লাগে সেইখিনি কামত ইতিমধ্যে আমি আগবাঢ়িছো। অফিচৰ আৰু এটা কথা কৈছিল যে আৰু এটা উল্লেখনীয় আমি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ গৈ আছো, যাতে আমাৰ যিসকল গায়ন বায়ন বা আমাৰ যিখিনি সত্ৰীয়া নৃত্যৰ যিখিনি শিল্পী আছে তেখেতসকলক স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে আমি ছমহীয়া চাৰ্টিফিকেট কোৰ্চ কেইটামান আমি প্ৰৱৰ্তন কৰিবলৈ লৈছো। ইউনিভাৰ্চিটিখনৰ যি পৰিদৃশ্য কলা বা পাৰফৰ্মিং আৰ্ট বিভাগ আছে তাৰ সহযোগত এই কলাকেইটা বিষয়ত মই আপোনালোকক অৱগত কৰিব খুজিছো। আমি 5টা বিষয়ত চাৰ্টিফিকেট কোৰ্চ ছমহীয়া চাৰ্টিফিকেট কোৰ্চ আমি প্ৰৱৰ্তন কৰিব খুজিছো। তাৰ প্ৰথমটো বিষয় হৈছে গায়ন শৈলী, 2 নম্বৰ ভাওনা শৈলী, নৃত্য শৈলী, মুখা শৈলী আৰু কুটিৰ শিল্প। এই 5টা বিষয় থাকিব। ইয়াৰ লগতে আমাৰ আজি কম্পিউটাৰ শিক্ষা অত্যন্ত জৰুৰী আৰু সেই কম্পিউটাৰ শিক্ষাও আমি ইয়াৰ লগতে প্ৰৱৰ্তন কৰিম আৰু বহাগৰ পহিলা দিনটোতে আমি এই বিষয়টি আৰম্ভ কৰিম বুলি ভাবিছো। সেইকাৰণে আমি বহাগৰ পহিলা সপ্তাহৰ অফিচে কৈছে যে 5 বা 6 তাৰিখৰ ভিতৰতে আমি আনুষ্ঠানিক বিষয়ে এই বিষয়কেইটা আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগতে আমি অহা আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ৰিজাল্টসমূহ মে জুনত হ'ব। মে জুনত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ লগে লগে আমি যিসকল যিসমূহৰ বিষয় আছে বিশেষকৈ অসমীয়া, ছচিয়লজি, পাৰফৰ্মিং আৰ্টছ আৰু পাৰিলে আমি পলিটিকেল চায়েন্সতো আমি ডিগ্ৰী পৰ্যায়ৰ আমি নামভৰ্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম বুলি ভাবিছো। ইতিমধ্যে ইউজিচিৰে আমি যাৱতীয় যিখিনি তথ্য পাতি আমি তাত ইউজিচিক যোগান ধৰিব লাগে আমি যোগান ধৰিছো আৰু তেখেতসকলে আমাক অনুমতি প্ৰদান কৰিলে আমি নামভৰ্তি প্ৰক্ৰিয়া অহা জুন জুলাই মাহত আমি আৰম্ভ কৰিব পাৰিম আৰু এই পাঠ্যক্ৰমসমূহ ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীলৈকে আমি আৰম্ভ কৰিব পাৰিম। আমাৰ ৰাইজৰ যি সপোন যাতে সফলতাৰে আমি সাফল্যমণ্ডিত কৰি তুলিব পাৰো। আৰু তাৰ বাবে আৰু এটা কথা ক'ব খুজিছো, এই বিশ্ববিদ্যালয়খনৰ 3টা অংশ থাকিব। ইয়াৰ মূল কেম্পাছ থিয়েটাৰ যিখিনি ক্ষেত্ৰ কলিয়াগুৰিত আছে তাত মূল কেম্পাছটো থাকিব। তাৰ উপৰিও আমি মাজুলীত এটা ভাষা অধ্যয়ন কেন্দ্ৰ থাকিব আৰু সেই মাজুলীৰ যিটো ভাষা অধ্যয়ন কেন্দ্ৰ তাত বিশেষকৈ মাছ কমিউনিকেশ্যন আৰু জাৰ্নেলিজিমৰ আমি চাৰ্টিফিকেট কোৰ্চ আমি এই বছৰতে প্ৰৱৰ্তন কৰিম বুলি ভাবিছো। আৰু তাৰ নামত আমাৰ আগৰ যি কমিউনিষ্ট আছিল জগদত্তদেৱ গোস্বামীৰ নামকৰণে ষ্টাডি চেণ্টাৰ থাকিব আৰু সেই ষ্টাডি চেণ্টাৰত মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ বিষয়ৰ চাৰ্টিফিকেট কোৰ্চ আমি আৰম্ভ কৰিম বুলি ভাবিছো। আৰু আমাৰ উত্তৰ গুৱাহাটীত বৰগুৰিৰ কাষত আমাৰ যিখন সত্ৰ আছে তাত আমি আৰু এটা অধ্যয়ন কেন্দ্ৰ আৰম্ভ কৰিম আৰু তাত আমাৰ যি ফিজিকেল এডুকেশ্যনৰ বিভিন্ন পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম আমি আৰম্ভ কৰিম। আৰু তেওঁলোকৰ কলিয়াগুৰিৰ মূল কেম্পাছত আমি ডিগ্ৰী পৰ্যায়ৰ অসমীয়া, ছচিয়লজি, পাৰফৰ্মিং আৰ্ট ইণ্টিগ্ৰেটেড ডিগ্ৰী হিচাপে থাকিব। তাৰমানে এই ডিগ্ৰী তাতে কৰি তাৰ পৰাই মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। আৰু পিজি প্ৰগ্ৰাম হিচাপে অসমীয়া, ছচিয়লজি আৰু পলিটিকেল চায়েন্সত আমি স্নাতকোত্তৰ পাঠ্যক্ৰম আমি আৰম্ভ কৰিব খুজিছো। আৰু লগতে এটা নতুন পাঠ্যক্ৰম সন্নিৱিষ্ট
কৰিছো সেইটো হ'ল ফ্ৰী এণ্ড এগ্ৰ ষ্টাডিজ। আমাৰ বহুত উন্নত ছাত্ৰ ছাত্ৰী আছে যিসকলে চাহৰ বিভিন্ন চাহ কেনেকৈ ৰোপণ কৰে, চাহ কেনেকৈ প্ৰস্তুত কৰে, সেই বিষয়ে সম্পূৰ্ণ জ্ঞান দিবৰ কাৰণে আমি চাৰ্টিফিকেট আৰু ডিপ্ল'মা কোৰ্চ প্ৰৱৰ্তন কৰিম। তাৰ জৰিয়তে আমাৰ স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে অতি উপকৃত হ'ব আৰু এইখন কোৰ্চ হিচাপে এইটো থাকিব। ডিগ্ৰীৰ লগতে ইয়াৰ এটা চাৰ্টিফিকেট কোৰ্চ লৈ আমাৰ যি চাহ বাগানসমূহত আমাৰ যিসকল মেনেজাৰ বা নেশ্যনেল মেনেজাৰৰ পোষ্ট আছে সেইসমূহ আবেদন কৰিবৰ কাৰণে তেখেতসকলে সক্ষম হৈ থাকিব। এইখিনিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ মূল কথা আৰু সকলো সুকলমে গ'লে আমি এই বছৰৰ পৰাই আমি পাঠ্যক্ৰম আৰম্ভ কৰিম। লগতে আজিকালি বিশ্ববিদ্যালয়খন পৰিচালিত হয় এখন এডমিশ্যন ৰেগুলেশ্যনৰ জৰিয়তে। আমি ইতিমধ্যে সেই এডমিশ্যন ৰেগুলেশ্যনখন প্ৰস্তুত কৰিছো। কিছুমান পাঠ্যক্ৰমৰ কাৰণে ৰিটেন টেষ্ট দিবলগীয়া হ'ব পাৰে আৰু কিছুমান ডাইৰেক্ট ইণ্টাৰভিউ যোগেদি এডমিশ্যন হ'ব পাৰে। দুটা পৰ্যায় থাকিব, এটা হ'ল যদি দৰকাৰ হয় আমি ৰিটেন টেষ্ট পাতিবলগীয়া হ'ব পাৰে কিছুমান পাঠ্যক্ৰমৰ কাৰণে, আৰু কিছু পাঠ্যক্ৰমৰ কাৰণে আমি ডাইৰেক্ট অন দ্য বেচিছত মিলি আমি